হেল্ল' এভৰিৱান, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছা। যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষত এইচএছ ফাইনেল পৰীক্ষা দিবলৈ গৈ আছা, সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আজি মই তোমালোকৰ অসমীয়া কিতাপখনৰ অসমীয়া চলচ্চিত্ৰ আৰু গতিধাৰা সেই লেচনটোৰ মষ্ট কমন কুৱেশ্যন আনচাৰ ডিছকাছ কৰিম। কোনকেইটা প্ৰশ্ন তোমালোকৰ ফাইনেল পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট হয় মই দেখাই যাম, তোমালোকে সেইকেইটা ভালদৰে প্ৰেক্টিছ কৰিবা। গতিকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হ'ল, জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথাছবিৰ কাহিনীৰ উৎস কি? এইটো ফাইনেল পৰীক্ষাত প্ৰিভিয়াছ ইয়েৰত আহিছে, এইটো মষ্ট ইম্পৰ্টেণ্ট হয় আৰু ইয়াৰ উত্তৰটো হ'ব জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথাছবিৰ কাহিনীৰ উৎস হ'ল লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা জয়মতী কুঁৱৰী নামৰ নাটকখন। এইটো হৈছে ইয়াৰ উত্তৰ। 2 নম্বৰ প্ৰশ্নটো হ'ল, জ্যোতিপ্ৰসাদ আগৰৱালাই কোনখন দেশত চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ লৈছিল? উত্তৰটো হ'ব জ্যোতিপ্ৰসাদ আগৰৱালাই জাৰ্মানীত চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ লৈছিল। 3 নম্বৰ প্ৰশ্নটো হ'ল, চিত্ৰবন ষ্টুডিঅ' কোনে নিৰ্মাণ কৰিছিল? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। উত্তৰটো হ'ব চিত্ৰবন ষ্টুডিঅ' জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিছিল। 4 নম্বৰ প্ৰশ্নটো হ'ল, লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা ছবিখনৰ নাম কি? উত্তৰটো হ'ব নিমিলা অংক আৰু ইয়াৰ চনটো হৈছে 1955 চন। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। লতা মংগেশকাৰে গীতত কণ্ঠদান কৰা অসমীয়া কথাছবি এখনৰ নাম লিখা। উত্তৰটো হ'ব এৰাবাটৰ সুৰ। আৰু পৰীক্ষাত এনেকৈ আহে যে এৰাবাটৰ সুৰ এইখন কাৰ ৰচনা? উত্তৰটো হ'ব লতা মংগেশকাৰ। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা কথাছবি দুখনৰ নাম লিখা। প্ৰথমখন হৈছে জয়মতী, যিখন 1935 চনত নিৰ্মাণ কৰিছিল, আৰু দ্বিতীয়খনৰ নাম হৈছে ইন্দ্ৰমালতী, আৰু ইন্দ্ৰমালতী নিৰ্মাণ কৰিছিল 1939 চনত। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। এই কথাছবি কেইখনৰ পৰিচালকৰ নাম লিখা। এৰাবাটৰ সুৰ, ডাক্তৰ বেজবৰুৱা আৰু গদা চিলনীৰ পাখি। ইয়াৰ উত্তৰকেইটা দিয়া আছে, ভালদৰে চাই ল'বা। ফাইনেল পৰীক্ষাৰ বাবে কিন্তু মষ্ট ইম্পৰ্টেণ্ট এইটো কুৱেশ্যন আহিব পাৰে, মষ্ট ইম্পৰ্টেণ্ট। ভৱেন্দ্ৰনাথ শইকীয়াই পৰিচালনা কৰা 3খন কথাছবিৰ নাম লিখা। সন্ধ্যা ৰাগ, সাৰথি আৰু ইতিহাস। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত জয়মতী, চিৰাজ আৰু সতী বেউলা এই কথাছবি কেইখনৰ সংগীতৰ পৰিচালক কোন বা নাম লিখা। উত্তৰটো ইয়াত দিয়া আছে যে জয়মতী কথাছবিখন নিৰ্মাণ কৰিছিলে জ্যোতিপ্ৰসাদ আগৰৱালাই, আৰু চিৰাজ নামৰ কথাছবিখনৰ পৰিচালক আছিলে বিষ্ণুপ্ৰসাদ ৰাভা, আৰু সতী বেউলা এই কথাছবিখনৰ পৰিচালক আছিলে ভূপেন হাজৰিকা। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। অসম চৰকাৰে অসমীয়া চিনেমা শিল্পৰ বিকাশত কি ভূমিকা পালন কৰিছে? উত্তৰটো ধুনীয়াকৈ দিয়া আছে, চাই ল'বা বা স্ক্ৰীনশ্বট মাৰি ল'বা। জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁৰ জয়মতী বোলছবিখন কিমান চনত নিৰ্মাণ কৰিছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন। উত্তৰটো হ'ব 1935 চনত নিৰ্মাণ কৰিছিল। উৎপল দত্তৰ দুখন উল্লেখযোগ্য গ্ৰন্থৰ নাম লিখা। উত্তৰটো দিয়া আছে, চাই ল'বা। জ্যোতিপ্ৰসাদ আগৰৱালাই জয়মতীৰ প্ৰথম দৰ্শনীৰ আয়োজন কেতিয়া আৰু ক'ত কৰিছিল? 1935 চনত 10 মাৰ্চ তাৰিখে কলকাতাৰ ৰাওনাক প্ৰেক্ষাগৃহত কৰিছিল। ইম্পৰ্টেণ্ট কুৱেশ্যন। ইন্দ্ৰমালতী কথাছবিখন কোন চনত নিৰ্মাণ কৰা হৈছিল? 1939 চনত নিৰ্মাণ কৰা হৈছিল। মষ্ট ইম্পৰ্টেণ্ট। লতা মংগেশকাৰে গোৱা প্ৰথম অসমীয়া গীতটি কোনখন কথাছবিৰ? উত্তৰটো হ'ব এৰাবাটৰ সুৰ এইখনৰ কথাছবিৰ। ব্ৰজেন বৰুৱাই নিৰ্মাণ কৰা হাস্যৰসৰ ছবিখনৰ নাম কি? উত্তৰটো হ'ব ইটো সিটো বহুতো। আনোৱাৰ হুছেইনে নিৰ্মাণ কৰা কথাছবিখনৰ নাম লিখা। উত্তৰটো হ'ব তেজীমলা। ভূপেন হাজৰিকাই খাচী ভাষালৈ ডাব কৰা ছবিখনৰ নাম কি? উত্তৰটো হ'ব প্ৰতিধ্বনি। ব্ৰজেন বৰুৱাই পৰিচালনা কৰা 3খন ছবিৰ নাম লিখা। মুকুতা, ললিতা আৰু উপজা সোণৰ মাটি। জাহ্নু বৰুৱাই পৰিচালনা কৰা প্ৰথম ছবিখনৰ নাম কি? উত্তৰটো হ'ব অপৰূপা। মষ্ট ইম্পৰ্টেণ্ট।
এনেকৈ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু দিয়া আছে, তোমালোকে ভালদৰে চাই ল'বা। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই কোন ছবিৰ বাবে শ্ৰেষ্ঠ চিত্ৰনাট্য বঁটা লাভ কৰিছিল? এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ উত্তৰটো হ'ব অগ্নি স্নান। সাগৰলৈ বহু দূৰ এই গ্ৰন্থখনৰ বা এই উপন্যাসখনৰ পৰিচালক কোন বা ইয়াৰ বঁটা কেতিয়া লাভ কৰিছিল? এনেধৰণৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত দিব পাৰে। সতী বেউলা ছবিখনৰ কোনে সংগীত পৰিচালনা কৰিছিল? ভূপেন হাজৰিকাই ইয়াৰ পৰিচালনা কৰিছিল। মষ্ট ইম্পৰ্টেণ্ট। তাৰপিছত আহিল লং কুৱেশ্যন। তোমালোকৰ পৰীক্ষাত লং কুৱেশ্যন আহিব আৰু এইটো প্ৰশ্ন আহিব, নহ'লে ইয়াৰ লগতে জড়িত আৰু এটা ভূপেন হাজৰিকা বিষয় আছে, নহ'লে এইটো আহিব, নহ'লে সেইটো আহিব, কিন্তু এই দুটাৰ পৰা এটা প্ৰশ্ন আহিবই। আৰু ইয়াৰ উত্তৰটো দিয়া আছে, চাই ল'বা। প্ৰশ্নটো হ'ল অসমীয়া চলচ্চিত্ৰ শিল্পলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান সম্পৰ্কে আলোচনা কৰা। মষ্ট ইম্পৰ্টেণ্ট। এইটো কিন্তু প্ৰশ্ন আহিবই, যদিহে এইটো নাহে ভূপেন হাজৰিকা বিষয় আৰু এটা আছে সেইটো আহিব, কিন্তু আহিবই 5 নম্বৰ 4 নম্বৰ বাবে আহিব এইটো প্ৰশ্ন। ইয়াৰ উত্তৰটো ধুনীয়াকৈ চাই ল'বা। এইটো মই যে কৈছিলোঁ অথনি, এইটো হৈছে ইয়াৰ উত্তৰ। প্ৰশ্নটো চোৱা, অসমীয়া চলচ্চিত্ৰ শিল্পলৈ ভূপেন হাজৰিকাৰ অৱদান সম্পৰ্কে আলোচনা কৰা। এইটো হৈছে ইয়াৰ উত্তৰ। প্ৰথম 1 নম্বৰটো আহিব, নহ'লে এইটো 2 নম্বৰটো আহিব, কিন্তু এই দুয়োটাৰ পৰা এটা প্ৰশ্ন তোমালোকৰ ফাইনেল পৰীক্ষাত আহিবই, সেইটো চিয়'ৰ। ভৱেন্দ্ৰনাথ শইকীয়াই আৰু জাহ্নু বৰুৱাই অসমীয়া চিনেমালৈ আগবঢ়োৱা অৱদানৰ সম্পৰ্কে লিখা। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপিছত অসমীয়া বিনোদধৰ্মী ছবিৰ বিষয়ে এটি টোকা প্ৰস্তুত কৰা। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন, কিন্তু এইটো ইমান ইম্পৰ্টেণ্ট নহয়, নপঢ়িলেও হৈ যাব। তাৰপিছত এইখিনি আছিলে আজি দিবলগীয়া ইম্পৰ্টেণ্ট কুৱেশ্যন। গতিকে কোনকেইটা প্ৰশ্ন ফাইনেল পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট হয় মই ইতিমধ্যে তোমালোকক ক'লোঁ। এইখিনি প্ৰশ্ন তোমালোকে পঢ়িব লাগিব। এইখিনি প্ৰশ্ন পঢ়িলে তোমালোকৰ হৈ যাব আৰু বেলেগ পঢ়িব নালাগে। গতিকে তোমালোকে এইটো প্ৰশ্ন চাবা, 2 নম্বৰ প্ৰশ্নটো চাবা আৰু 1 নম্বৰটো চাবা। 2 নম্বৰ প্ৰশ্নটো এইটো যে অসমীয়া চলচ্চিত্ৰলৈ বা চলচ্চিত্ৰ শিল্পলৈ ভূপেন হাজৰিকাৰ অৱদান সম্পৰ্কে আলোচনা কৰা। পৰীক্ষা কিন্তু প্ৰশ্নবোৰ বনাই দিব, এইটো প্ৰশ্নই দিব, কিন্তু প্ৰশ্নটো বনাই দিব, তোমালোকে বুজি নাপাবা, সেয়েহে কনচেপ্টটোৰ ওপৰত গুৰুত্ব দিবা। আৰু এইটো প্ৰশ্ন, অসমীয়া চলচ্চিত্ৰ শিল্পলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান সম্পৰ্কে আলোচনা কৰা। মষ্ট ইম্পৰ্টেণ্ট। এই দুয়োটাৰ পৰা যিকোনো এটা প্ৰশ্ন তোমালোকৰ ফাইনেল পৰীক্ষাত কাটিব বা দিব। ইতিমধ্যে তোমালোকৰ প্ৰশ্ন ৰেডি হৈ গৈছে, কাটিছে, প্ৰশ্ন কাটা কাম সম্পূৰ্ণ হৈ গ'ল। এতিয়া পৰীক্ষালৈ বেছি দিন নাই আৰু 40 দিন বা 30 দিন আছে, গতিকে এইকেইদিন ভালদৰে প্ৰস্তুতি কৰি থাকা। তোমালোকে এই চেপ্টাৰটোৰ পৰা এইখিনি প্ৰশ্ন পঢ়িলেই হ'ব, বেলেগ প্ৰশ্ন পঢ়িব নালাগে। যিখিনি ইম্পৰ্টেণ্ট কমন কুৱেশ্যন আনচাৰ আছে সেইখিনি মই দিয়ে দিলোঁ। বাকী তোমালোকে কিতাপখন ভালদৰে পঢ়িবা, যিহেতু অসমীয়া সকলো কুৱেশ্যন পাঠৰ মাজৰ পৰাই আহিব আৰু যিকেইটা ক'লোঁ এইকেইটাই তোমালোকৰ পৰীক্ষাত আহিব। গতিকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি তোমালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিবা। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।